গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত সদস্যৰ বিৰুদ্ধে শিক্ষাৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগ এবাৰ উত্থাপন হৈছে। অভিযোগ লামডিঙৰ সাৰ্কেবস্তি গাঁও পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে ৫ নম্বৰ ৱাৰ্ডৰ সদস্যা ৰুকমিনা বেগমৰ বিৰুদ্ধে ভয়ংকৰ এই অভিযোগ উত্থাপন হৈছে। শিক্ষাৰ প্ৰমাণপত্ৰ জালিয়াতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে সদস্যগৰাকীৰ বিৰুদ্ধে। RTIৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য। জিলা আয়ুক্ত নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা হৈছে RTIৰ প্ৰতিলিপি। গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত সদস্যৰ বিৰুদ্ধে শিক্ষাৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হৈছে লামডিঙৰ সাৰ্কেবস্তি গাঁও পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে ৫ নম্বৰ ৱাৰ্ডৰ সদস্যা ৰুকমিনা বেগমৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। শিক্ষাৰ প্ৰমাণপত্ৰ জালিয়াতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে সদস্যগৰাকীৰ বিৰুদ্ধে। RTIৰ জৰিয়তে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। জিলা আয়ুক্ত আৰু নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা হৈছে এই RTIখনৰ প্ৰতিলিপি। চাৰ্টিফিকেট লৈ মানে এডমিট কাৰ্ড যিটো নখুৰী হাইস্কুলৰ পৰা ইহঁতৰ এডমিট কাৰ্ড আছিল। পাছত আমি হাইস্কুলত তদন্ত ল'লোঁ, এনেকুৱা ধৰণৰ কোনো ষ্টুডেণ্টেই নাই। পাছত নখুৰী হাইস্কুলৰ পৰা লিখিত দিছে যেন এইটো মোৰ ষ্টুডেণ্ট নহয় বুলি। এইটো নখুৰীৰ পৰা লিখি দিছে। নখুৰী হাইস্কুলৰ ষ্টুডেণ্ট নাই বুলি এইটো লিখিত দিছে। ৰুকমিনা খাতুনৰ হয়, এইটো ৫ নম্বৰ ৱাৰ্ডৰ সদস্য সাৰ্কেবস্তি গাঁও পঞ্চায়ত। মোৰ নাম আতাবুৰ ৰহমান। হয় হয় হয়, দিল্লী অপেন স্কুলত অৱতীৰ্ণ হৈছে, জিকিছে। ৬৫ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত সাৰ্কেবস্তি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী ৰুকমিনা বেগমৰ মানে পঞ্চায়তত অৱতীৰ্ণ হৈছে ভুৱা চাৰ্টিফিকেটৰ জৰিয়তে। আৰু এইখিনি আমি তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ জিলা আয়ুক্তৰ ওপৰলৈ। আৰু এইখিনি যাতে তদন্ত হৈ বস্তুটো যিখিনিয়ে জালিয়াতি কৰিছে এইখিনি উচিত তদন্ত হ'ব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে। আমি আগতে সন্দেহ আছিলে যে মানুহজনী ইমান লেখা পঢ়া নাই বুলি। পিছত আমি RTI কৰিছিলোঁ। RTI কৰাৰ পিছত RTI ৰিপৰ্টখিনি আমি পোৱাৰ পিছত মানে বস্তুখিনি ওলাইছে যে চাৰ্টিফিকেটখিনি ভুৱা চাৰ্টিফিকেট। আমি জিলা আয়ুক্তক দিছোঁ আবেদন। মোৰ নাম নুৰুদ্দিন। আগতেও আমি দিছিলোঁ, দিছোঁ। আমি স্পেচাৰত তাতে এখন এপ্লিকেশ্যন দিছিলোঁ, ইলেকশ্যন ব্ৰাঞ্চত দিছিলোঁ বস্তুখিনি তদন্ত কৰিবলৈ। এতিয়ালৈকে আমি একো গম নাপালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।